এই কথাটো হাঁহিব লাগে বা কোনোবাই যে কান্দিব লাগিব। হেমন্ত বিশ্ব শৰ্মাৰ মানুহে কান্দিব লাগিব, আমাৰ BPL দলৰ হাঁহিব লাগিব। কি কাৰণত? মই 2021 ইলেকশ্যন খেলিম, এইটো 100%। আপুনি জিকিব না জালুকবাৰীত? ৰাইজে ভাল পালে জিকিম, ৰাইজে যদি বেয়া পায় হাৰিম। কি ডাঙৰ কথা এইটো? হেমন্তক যদি ভাল পায় জিকিব, যদি বেয়া পায় হাৰিব। হেমন্ত কিবা ভগৱান নেকি? ভগৱান কিন্তু সবচেয়ে কারণ মানুষ হেমন্ত বিশ্ব শর্মায় সারাদা কেলেঙ্কারি, লুজ বাজার কেলেঙ্কারি, ডিমা হাসাও কেলেঙ্কারি, আরও করোনার কারণে নতুন কেলেঙ্কারি। আমিও জানো এই কথা। আপোনাক জেলত ভৰাব হিমন্ত বিশ্ব? খাই পাগল নাকি? জেল ভরাব পারে, জেলও ভরাব না। জেলত পুলিশ নি ফেলে জেলও ভরাব পারে, জেলও ভরাব পারে। জাস্টি হেমন্ত বিশ্ব বাপেকৰ নহয়, কোর্ট কাছারি হেমন্তর বাপেকৰ নহয়, না হয় হয়। কালি হিমন্তই পদযাত্ৰা কৰিব, চাইকেল চলাব আপোনাৰ সমষ্টিত। কালি নহয় 6 তারিখ ময়ো বাইক রিলি আছে। কি করবো হেমন্ত এইফালে কোনো সাইজ পাইজ নাই, মতো পাতলো নিচিনা, পেট ডাঙৰ, মাথা চুলিলে মতো পাতলো নিচিনা, সাইজ পাইজ নাই। ইয়াতে আহিলে কিয়? ভোট দিব, ভোট দিব কা কৈছা ফানবায়ক। হেমন্ত কি করবো? বাগান পা সমস্যা এই লৰিব নোৱাৰে, একো কৰিব নোৱাৰে। আৰু মই কৈছোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ এই জালুকবাৰী জিকিব না নিজিকিব চাউলো ভাল। মই ইলেকশ্যন খেলিব যাম, জালুকবাৰী যাম। হেমন্ত য'ত খেলে মই এইটো যাম। ফানবাই কি বস্তু এইটো গম পাওঁ। নাই, এনেকুৱাতো কোনো দুৰ্বল হোৱা মই পৰিলক্ষিত হোৱা নাই। আমিতো কাম কৰি আছোঁ আৰু আমাৰ বাগানপাৰা 25 নং বাগানপাৰা সমষ্টি আজিও আমি সবল স্থিতিত আছোঁ। আৰু বিভিন্ন অন্যান্য দলৰ পৰা মানে BPFৰ পৰাই হওক, BJPৰ পৰাই হওক, GSPৰ পৰাই হওক, আমাৰ দলত মানে আজিৰ তাৰিখতো মানে যোগদান কৰি আছে। মেছে যিবিলাক অভিযোগ কৰি আছে, সেই মেছৰ অভিযোগৰ ভিত্তিতে UPPLৰ পৰা বহু মানুহ আচলতে প্ৰভাৱিত হৈ পেলাই বেলেগ দলত যোগদান। মেছৰ কথা না, মেচ অকল মেচ নহয়, কোৱাটোতো বিৰোধী দলে কৈ আছে। এতিয়াতো মেচেতো বিৰোধী দলৰ স্থিতিতে আছেতো। এতিয়া এই BPFে কওক, BJPও কওক, মানে GSPও কওক, সকলোৱে মানে আমাৰ UPPLৰ যিটো উত্থান, সেই উত্থানটো হয় শংকিত হয়, উত্থানটো দেখি শংকিত হয়। তেখেতসকলে অপপ্ৰচাৰ কৰি আছে। আৰু এই অপপ্ৰচাৰটো অকল মেচে কৰা নাই, বিভিন্ন মানে বিৰোধী ৰাজনীতি দলবিলাকে কৰিছে। আৰু ইয়াত এই যিখিনি মানে বক্তব্য বা অপপ্ৰচাৰ কৰি আছে, এইটো আমাৰ UPPL দলক কোনো মানে কি কৰিব নোৱাৰে, ক্ষতি কৰিব নোৱাৰে। যিহেতু 2 দিন বাকী আছে আৰু মাজত কালি হিমন্ত বিশ্ব শৰ্মাই চাইকেল চলাব, ৰেলী কৰিব, আপুনিও কিবা তেনেকুৱা কৌশল লৈছে নেকি ষ্টাৰ কেম্পেইন? নাই, আমাৰতো তেনেকুৱা বাগানপাৰা সমষ্টিত তেনেকুৱা পৰিকল্পনা নাই। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা যদি আহে আমাৰ সমষ্টিত, মই আদৰণি জনাইছোঁ। তেখেতে আহক, আহি নিজৰ মানে BJPৰ উত্থানৰ কাৰণে মানে প্ৰচাৰ চলাই যাওক। ইয়াত আমাৰ কোনো বাধা নাই, কোনো ক'বলগীয়া নাই। কাৰণ ই এটা গণতান্ত্ৰিক দেশ হয়, আৰু এই গণতন্ত্ৰ দেশত আমি বাস কৰিছোঁ। আৰু ইয়াত নিশ্চয় চবৰে অধিকাৰ আছে। হেমন্ত বিশ্ব শৰ্মা মই কোনোবা প্ৰধানমন্ত্ৰী আহিলেও মই মানে স্বাগতম জনাম। আপোনাৰ এই সমষ্টিৰ আপোনাৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী BPFৰ নেতা ফলিন্দ্ৰ বসুমতাৰী হিমন্তক প্ৰত্যাহ্বান জনাইছে। 21 জালুকবাৰীত নিৰ্বাচন খেলিব, হিমন্তক জেলত ভৰাব। আচলতে কিমান দূৰ গ্ৰহণযোগ্য এইবিলাক কথা? নাই, এইটোতো ফলিন্দ্ৰ বসুমতাৰীহে জানিব। ইয়াৰ বিষয়ে মই কোনো মন্তব্য দিব বিচৰা নাই। তেনেকুৱা যে মন্তব্য, এই মন্তব্যটো মই মানে ইয়াৰ ওপৰত কোনো মন্তব্য দিব বিচৰা নাই। আৰু এইটো যিটো দেখিছোঁ মানে তেওঁলোকেতো এতিয়াও মানে ভাই ককাইৰহে কাইজা, কাৰণ আজিৰ তাৰিখলৈকে নহয়, নিৰ্বাচনলৈকে তেওঁলোকৰ যি মিত্ৰতা, BPF আৰু BJPৰ যি এটা মিত্ৰতা, এইটোতো মিত্ৰতাটো ছেট হোৱা নাই। ছেট কৰিব বিচাৰিছিলে, কিন্তু দিল্লীতো নিদিলে, JP নাড্ডাই নিদিলে। আৰু সেইকাৰণে তেওঁলোকৰ যি এটা ড্ৰামা, এই ড্ৰামাক মানে যিটো ড্ৰামা চলি আছে BPF আৰু BJPৰ, এই ড্ৰামাটো মানে আন দলক মানে ক্ষতি কৰিব বিচাৰিছে, কিন্তু এইটো ব্যৰ্থ চেষ্টা তেওঁলোকৰ ড্ৰামাটো।